নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক অসমৰ এক প্ৰাচীন লোক পৰিৱেশ্য কলা দেখুৱাবলৈ লৈছোঁ। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ য৷ভিৰ গাঁৱত প্ৰতি বছৰে অনুষ্ঠিত কৰা খৰা বৰুৱা ভাওনা দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ ইতিহাস ৩০০ বছৰতকৈও বেছি পুৰণি। এয়া ভাওনাখনৰ বাবে সাজ-সজ্জাৰ প্ৰস্তুতি কৰিছে। আহক আজি এখন অদ্ভুত ভাওনা চাম। প্ৰিয় দৰ্শকবৃন্দ, ভিডিঅ'টো শেষলৈকে চাব। এইখন ভাওনা অসমৰ ভিতৰত কেৱল এই নামঘৰতে পাতে। তাৰ পাছত গায়ন বায়নেৰে ভাৱৰীয়াসকলক আদৰি অনা হৈছে। ভাৱৰীয়াসকলে নাচি বাগি আহি চোংঘৰত প্ৰৱেশ কৰি নিয়ম অনুসৰে চোংঘৰৰ পৰা মূল নামঘৰত প্ৰৱেশ কৰাৰ পৰম্পৰা ৰক্ষা কৰিলে। কাপোৰেৰে ভাৱৰীয়াসকলক দি ভাওনাৰ পৰম্পৰা ৰক্ষা কৰিছে। আয়তীসকলে উৰুলি দি পবিত্ৰ বাতাৱৰণ সৃষ্টি কৰিলে। ১৮৩০ চনত চতুৰ্থ ভেটিত প্ৰতিষ্ঠা কৰা য৷ভিৰ গাঁৱৰ মূল নামঘৰৰ বাহিৰত থকা মুকলি নাট্যশালাতে ভাওনা ভাগ পতা হৈছে। আবেলি সময়ত পতা বাবে পোহৰৰ অভাৱ নাই যদিও নিয়ম অনুসৰি আঁৰিয়াই জ্বলোৱা হ'ল। মা-দেউতা আৰু মই কঠত বহি ল'লোঁ। ভাৱৰীয়াসকলে নাট্যশালাত প্ৰৱেশ কৰিলে। দেখাক দেখি আমিও সেৱা জনালোঁ। বায়নে বজোৱা খোল তালৰ চেৱে চেৱে ভাৱৰীয়াসকলে প্ৰৱেশ কৰিলে। ভাদ মাহৰ অসহ্য গৰমকো নেওচি ভাৱৰীয়াসকলে পিন্ধা কলপাতৰ পোচাকবোৰ দেখি বৰ আনন্দ লাগিল। আচৰিতো হ'লোঁ, দৰ্শকে নধৰা হ'ল। লাহে লাহে খোলৰ চেও খৰ হৈ আহিল আৰু তালে তালে নাচি এটা সময়ত ভাৱৰীয়াসকলে প্ৰৱেশ শেষ কৰিলে। তাৰ পাছত কিবা কিবি সংলাপ ক'লে যদিও বুজি নাপালোঁ। এজন ভাৱৰীয়া হাতত কাঠৰ দা আৰু আন এজনে মস্ত কেঁচি এখন লৈ ভাৱৰীয়াসকলক এঠাইত শাৰী পাতি বহুৱাই ল'লে। তাৰ পাছত এজন এজনকৈ টানি উঠাই আনি কলপাতেৰে প্ৰস্তুত কৰা চুলিবোৰ কাটিবলৈ লাগিল। প্ৰিয় দৰ্শকবৃন্দ, এতিয়া মই আপোনালোকক ভাওনাখনৰ বিষয়ে ক'ম। য৷ভিৰ গাঁৱত খৰা বৰুৱা সম্পৰ্কে দুটা মত আছে। এটা মত অনুসৰি গোপাল আতাৰ জন্মযাত্ৰা নাটকৰ আধাৰত কোনোবা অজ্ঞেয় ব্যক্তিয়ে এখন নাটক লিখিছিল। এইখন নাটকৰ আধাৰত ভাদ মাহৰ জন্মাষ্টমীত দৈৱকী বসুদেৱৰ বিয়া অংশটো অভিনয় কৰি পিছদিনা আবেলি খৰা বৰুৱা ভাওনা পাতে। প্ৰথম মত অনুসৰি গোকুলত কৃষ্ণ আছে বুলি জানি কংসই বন্দী কৰি থোৱা দানৱবোৰক কৃষ্ণক মাৰিবলৈ পঠিয়ায়। বন্দীশালাত দাড়ি চুলি দীঘল আৰু লেতেৰা হোৱা দানৱবোৰে গোকুলত পৰিষ্কাৰ হওঁতে ধৰা পৰাত যুদ্ধ হয় আৰু দানৱবোৰক গোকুলত বধ কৰে। দ্বিতীয়টো মত অনুসৰি কৃষ্ণৰ জন্মৰ বাতৰি পাই পৰ্বত পাহাৰ গুহা হাবি জংঘল আদিত বাস কৰা অনাৰ্য লোকসকলে দীঘল দাড়ি চুলিৰে কৃষ্ণক চাবলৈ আহিছিল। নন্দ ৰজাই
দাড়ি চুলি কটাই পৰিষ্কাৰ কৰিহে কৃষ্ণক দৰ্শন কৰিবলৈ দিলে। দাড়ি চুলি চাফাকৈ কটাই দিয়াৰ বাবেই এওঁলোক খৰা বৰুৱা। খৰা বৰুৱা ভাওনাত ১৪-১৫ জন ভাৱৰীয়া থাকে। মুখিয়ালজনে মূৰত বৰজাপি পিন্ধে। ভাওনাত ২জন নাপিত, এজন বৈদ্যও থাকে। ২জন শিঙাবাদকৰ লগত মহৰ শিঙৰ পেঁপাও থাকে। বৈদ্যজনে মন্ত্ৰ মাতি খৰা বৰুৱাক কৃষ্ণ দৰ্শন যোগ্য কৰে। খৰা বৰুৱা ভাওনাত কোনো বিশেষ গীত বা সংলাপ নাই। সূত্ৰধাৰো নাথাকে। খিৰিক খিৰিক তাক ধিনিকি থেই এইটো বোলকে বজাই থাকে। দানৱৰূপী ভাৱৰীয়াসকলৰ এজন বৰ বৰুৱা আৰু বাকীবোৰ বৰুৱা। তেওঁলোকে হাতত লাখুটি লৈ থাকে। লাখুটিৰ মূৰত ধোঁৱা খোৱা থাকে। খৰা বৰুৱা ভাওনা বহুৱালিৰে ভৰা। সাজ পোছাকে দৰ্শকক ৰস দিয়ে। ধান খেৰৰ জুমুঠি দীঘলকৈ সাজি জঁটাৰ দৰে মূৰত আঁৰি দিয়ে। কলপাত চিৰিলা চিৰিলিকৈ ফালি আঁঠু, বাউসী, হাত, মূৰ আদিত মেৰিয়াই বহুৱাই ৰূপ ধাৰণ কৰে। যুদ্ধ কৰি খৰা বৰুৱাক বশ কৰাৰ পাছত দাড়ি চুলি কাটি খৰা কৰাতেই ভাওনাৰ অন্ত পৰে। ৰাইজে হৰিধ্বনি দিয়ে। এখেতেই শ্ৰদ্ধাৰ বিপিন কলিতা ককা। বয়স ৯০ বছৰতকৈ অধিক। এখেতেই পৰম্পৰাটো আজিও ধৰি ৰাখিছে। আমাক এই ভাওনাৰ দৰ্শনৰ সুযোগ দিয়াৰ বাবে মা জালভাৰী গাঁও তুলন চন্দ্ৰ দত্ত বৰদেউতা, মনদীপ বৰুৱা দাদা, বিষ্ণুজ্যোতি দাদা আৰু নৱজ্যোতি দাদাক ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। ধন্যবাদ।